মই আজি বনাবলৈ লৈছোঁ পায়স বনাবৰ বাবে মই চচপেনত গাখীৰ 1/2 লিটাৰ পাতি দিছোঁ। এতিয়া গাখীৰটো উতলিবলৈ দিম এটা। এয়া গাখীৰ গৰম হৈছে আৰু মই তাতে তেজপাত দুখিলা দি দিছোঁ। এয়া গাখীৰ উতল আহিল, মই এতিয়া চাউল দি দিম তাতে। মই 1/2 লিটাৰ গাখীৰৰ কাৰণে চাউল লৈছোঁ 1 পোৱা। চাউল দি দিছোঁ। চাউল দিয়া হৈ গ'ল, মই এবাৰ লৰাই দিছোঁ ভালদৰে। এতিয়া মাজে মাজে লৰাই থাকিব ঘনাই, এনেদৰে মাজে মাজে লৰাই থাকিব। এয়া মোৰ চাউল সিজিছে আৰু এতিয়া কাটি থোৱা ড্ৰাই ফ্ৰুটছখিনি তাতে দি দিম। এয়া মোৰ চাউলখিনি ভালদৰে সিজি গ'ল। এতিয়া মই তাতে আমুল মিঠাই মেডটো ব্যৱহাৰ কৰিম। এইটো দিছোঁ আমুল মিঠাই মেড। ইয়াত এতিয়া মই চেনি এড কৰিছোঁ। চেনিটো মই কমাই দিছোঁ যিহেতু আমুল মিঠাই মেডটোত মিঠা বহুতখিনি আছে। এয়া মোৰ পায়স হৈ গ'ল। এতিয়া মই ইয়াতে এচামুচ ঘি এড কৰিছোঁ। এতিয়া গেছ অফ কৰি দিম। এয়া মই এটা বাটিত লৈ লৈছোঁ। এতিয়া মই গাৰ্নিচিঙৰ বাবে আলমণ্ড দুটামান কাটি ওপৰতে দি দিছোঁ। আপোনালোকে বাৰু পায়স কোনে কোনে ভাল পায়, মোৰ পিছে খুবেই প্ৰিয় পায়সটো। এয়া মোৰ হৈ গ'ল।